নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 22 বহাগ 6 মে বুধবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ শিল্পকৰ্মত উন্নতি। মেষ ৰাশিৰ জাতক জাতিকাসকলে যদি শিল্পকৰ্মৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতিৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ অৰ্থ লাভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত টকা পইচা অথবা নতুন সম্পত্তি লাভ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ মন চঞ্চলতা। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ মনটো দৃঢ় কৰিহে আগবাঢ়িব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ মনলৈ চঞ্চলতা আহিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ মনোকষ্ট। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকে শাৰীৰিক অথবা মানসিকভাৱে কষ্ট অনুভৱ কৰিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ অৰ্থনাশ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো অৰ্থ ব্যয়ৰ ক্ষেত্ৰত সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অনাহকতে অৰ্থনাশ হ'ব পাৰে। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ সন্তানৰ চিন্তা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সন্তানৰ পৰা কষ্ট অনুভৱ কৰিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ সন্তানৰ ফালে অলপ চকু দিব। তুলা ৰাশি। তুলা ৰাশিৰ মানসিক অশান্তি। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিকভাৱে অশান্তিত ভুগি থাকিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বন্ধু বিৰোধ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ নিজ বন্ধুৰ লগত কথা পাতোঁতে সাৱধানেৰে পাতিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ নিজৰ বন্ধুৰ লগত মতবিৰোধ ঘটিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ অৰ্থ সন্মান হানি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ নহয়, কাৰণ আজিৰ দিনটোত আপোনালোকৰ টকা পইচা সম্পত্তিৰ লগতে সন্মান হানিৰ যোগেও দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ বন্ধু প্ৰীতি লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু বান্ধৱীৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ দেখা গৈছে, কাৰণ আজিৰ দিনটোত আপোনালোকে বন্ধুৰ পৰা বিশেষ মনোযোগ লাভ কৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ পিতৃৰ সৈতে বিবাদ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ নিজ পিতৃৰ লগত বিবাদৰ সৃষ্টি হ'ব পাৰে। এইবাৰ আহিছোঁ দৈনিক ৰাশিফলৰ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশি ক্ৰীড়াত অৰ্থ ক্ষতি। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি খেল ধেমালিৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ নিজৰ কেৰিয়াৰত অৰ্থ ক্ষতি হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।